দেখাই পাইছি অভয়াপুৰী আছে 40 কিলোমিটাৰ আৰু বৰপেটা টাউন মানে বৰপেটা নগৰ আছে 2 কিলোমিটাৰ আৰু হাউলি নাযাওঁ বাৰু কি নদীটো না মানে অসমৰ ভিতৰত এটা ডেঞ্জাৰাছ নদী দক দেখছি না এবাগিলে ৰাস্তা মানে পাকা ৰাস্তা ভাঙি 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 নোহোৱা কৰি দিছি জাগাৰ নাম দেখা পাইছি SBI ব্ৰাঞ্চ লেংটিচিঙা SBI ব্ৰাঞ্চ এতিয়া হালমাৰা আৰু এতিয়া 1:30 মান বাজিলে গতিকে ভাতটো খাই লওঁ এটা আৰু এফালে দেখছি না নাজাৰা কি মজা লাগে মানে এই জাগাখিনি এইভাগে আছে পাহাৰ আৰু পুৰা অকোৱা পকোৱা ৰাস্তা এফালে টাইম হৈছে 8:26 আৰু কিলোমিটাৰ দেখা পাইছি 14,956 আৰু এতিয়া বৰ্তমান পৰি আছে ৰেল গেট মানে কি অশান্তি 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 ক'ৰবাত শান্তি মতে যাব নোৱাৰি আগে এডালেই পৰি থাকে যাই আছোঁ মই বঙাইগাঁও ধুবুৰী ফালে আৰু কিন্তু যাই আছোঁ বৰ্তমান একদম মানে গাঁৱলীয়া ৰাস্তা দি একদম শ্বৰ্টকাট মাৰি মাৰি যাই আছোঁ এতিয়া বৰ্তমান আগে মুকলমুৱাক লাগি যাই আছোঁ মুকলমুৱা বৰতলা অলপমান কাম আছে কামখিনি কৰিম কৰি পেলাই একদম বৰপেটা হৈ ডাইৰেক্ট চিধে মাৰি দিম অভয়াপুৰী হৈ কিনে বঙাইগাঁও তো চাই থাকক বঢ়িয়াকৈ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা বঢ়িয়া ভিডিঅ'ক লাগি মানে কথাটো এনে পুৰা একদম আৰ্জেণ্টলি আহি আছিলোঁ সেইকাৰণে বেছি আৰু ব্লগিং কৰি থকা নাই ৰাস্তাত মানে বেলচৰ বন্নিবাৰী আৰু এনেকৈ কিবা হৈ বৰতলা পাই গ'লোঁ মানে মুকলমুৱাৰ অলপমান আগেদি উঠি দিছোঁ আৰু এতিয়া বৰপেটা পাই যাম আৰু 2 কিলোমিটাৰ আছে বৰপেটা টাউনক লাগি এফালে দেখাই পাইছি অভয়াপুৰী আছে 40 কিলোমিটাৰ আৰু বৰপেটা টাউন মানে বৰপেটা নগৰ আছে 2 কিলোমিটাৰ আৰু হাউলি নাযাওঁ বাৰু অভয়াপুৰী যাই আছোঁ বৰ্তমান এফালে অভয়াপুৰী হৈ বঙাইগাঁও হৈ যাই আছোঁ এক জেগাত চাই থাকক বঢ়িয়াকৈ আৰু বৰতলাৰ পৰাই এফালে প্ৰায় 30 কিলোমিটাৰ আহি গ'লোঁ মই আৰু মুকলমুৱা আছে ইয়াৰ পৰা 36 নগাঁও 10 আৰু জালুকবাৰী 81 আৰু এফালে গাড়ীও আজি বেলেগ ধৰণৰ গাড়ী লৈ লৈছোঁ আৰু একদম ৰাইড পুৰা একদম মজা হ'ব যাই আছে আজি একচুৱেলি ৰাসৰ ভিডিঅ' লক্ষ্য হয়তো ক'ৰবাত দেখা পালে দেখুৱাব পাৰোঁ আৰু এখানি চাওক নাজাৰা কি মজা লগা আছে এতিয়া বলক আৰু বেছি দেৰি কৰি নাখোঁ আৰু সেইফালে বহুত দূৰ যাব আছে যিহেতু তো যাত্ৰাটো ইয়াৰ পৰা আৰম্ভ কৰি দিলোঁ তো চলো আৰু এতিয়া বৰ্তমান মোৰ যাত্ৰা আৰম্ভ হৈ আছে বৰপেটা টাউন অভিমুখে আৰু টাউন পাৰ হৈ পেলাই একদম বঢ়িয়াকৈ জনীয়া ৰাস্তা লৈ ল'ব লাগিব মানে FMACH মানে ফকৰুদ্দিন আলী আহমেদ যি হস্পিটেল যি আছে সেই হস্পিটেলৰ সন্মুখেদি যাব লাগিব পুৰা অভয়াপুৰী অভিমুখে সেইটো ৰাস্তাদি মানে বেছি দূৰ নহয় আৰু শ্বৰ্টকাট হৈ আৰু এতিয়া বৰ্তমান অলপ আগতে পাই যাম বৰপেটা মেডিকেল কলেজ আৰু বৰপেটা মেডিকেল কলেজ পাৰ হৈ পেলাই একদম পুৰা চিধা চিধি যাই থাকিব লাগিব আৰু এই মেডিকেল পাৰ হোৱাৰ পিছতে নে আগতে সেই ৰাস্তাখিনি মানে আগৰ ৰাস্তাখিনি ইমান বেয়া আছিল মানে একদম অৱস্থা নহয় বেয়া আছিল এতিয়া কিন্তু একদম ৰাস্তা চিকচিকা হৈ গৈছে অভয়াপুৰীক লাগি পুৰা চিকচিকা ৰাস্তা আৰু অভয়াপুৰীৰ পৰা না সেইটো গোৱালপাৰা যোৱা ৰাস্তাটো একদম 4 লেন হৈ গৈছে সেইটোও পুৰা একদম চিকচিকা হৈ গৈছে মানে ৰাস্তা ঘাট পুৰা একদম দিনক দিন ডেভেলপ হৈ যাই আছে দৰকাৰ আৰু এইটো ৰাস্তাত যি ভাই ই ৰিক্সা চলে আৰু দেখছি না এখানি টাইমতে 6খান 7খান 8খান 10খান কিমান ই ৰিক্সা দেখছি না ই ৰিক্সা পাগলা হৈ যাব লাগিব এইটো ৰাস্তাত মানে ই ৰিক্সাৰ উৎপত্তিত এইটো বুলি নহয় আৰু যদি আপুনি ধুবুৰীৰ ৰাস্তাটোত যায় নহয় নেশ্যনেল হাইৱেৰ ওপৰতে বিলাচীপাৰা চাপৰ সিগলা জেগাত ভাই ই ৰিক্সাৰ উৎপত্তিত তাৰ মানে বেলেগ গাড়ী একদম চলবাই নোৱাৰি বৰ্তমান পাই গ'লোঁ বেকী নদী আৰু বেকী নদীৰ পৰিৱেশটো চাওক না কি মজা লগা আছে মানে অলপমান পানী চানী শুহে গৈছে না আৰু এইটো নদীও না যি উত্ৰাবল নদী মানে অলপ আগত না ৰাস্তা একদম খহে দিছে পাকা ৰাস্তা ভাঙি দিছে চাইডেদি ৰাস্তা বনাই তৎ বনাই একদম ভাঙি ভাঙি যাই থাকে দলংখন মজবুত কাৰণে কিবাকৈ বাচি আছে আৰু দলংখনৰ কাৰণে উপায় নাই নহ'লিবা একদম বঢ়িয়াকৈ যাই আছোঁ দৰকাৰ আগবাঢ়ি এই বেকী নদীটো না মানে অসমৰ ভিতৰত এটা ডেঞ্জাৰাছ নদী দক দেখছি না এবাগিলে ৰাস্তা মানে পাকা ৰাস্তা ভাঙি 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 নোহোৱা কৰি দিছে এবাগে নতুনকৈ বনাইছে ৰাস্তা একদম অৱস্থাই বেয়া আৰু এইবাৰো ভাঙছি নিশ্চয় নাভাঙা নহয় এই হৈছে বেকী নদীৰ পাক দেখছি না সাৰো আধি পৰা পুৰা পাক মাৰি আহিছে এফালেও পাক আছে এফালেও পাক আছে ক'বা নোৱাৰো আৰু এতিয়া বৰ্তমান এফালে পুৰা চিধি যাব লাগিব বেকী নদী পাৰে আৰু আহি আছোঁ আগবাঢ়ি আৰু আগত আছে লাংলা চেনিমাৰী লেংটিচিঙা এনেকৈ বহুত কিবা কিবি জেগা আছে আৰু লেংটিচিঙা নামটো না কেনেকুৱা লাগছে আপোনালোক কমেণ্ট কৰি জনাবচোন লেংটিচিঙা আহি পাইছি না কোনোবাই নামটো শুনছি না প্ৰথমবাৰ শুনছি কমেণ্ট কৰক এফালে বৰ্তমান পাই গ'লোঁ লেংটিচিঙা বুলি কওঁতে আপোনালোকে ভাবছে কিনো লেংটিচিঙা একচুৱেলি জেগাৰ নাম মানে দেখা পাইছি SBI ব্ৰাঞ্চ লেংটিচিঙা SBI ব্ৰাঞ্চ আৰু অভয়াপুৰী পালোঁ আৰু বেছি দূৰ নাই এফালে পুৰা চিধাই যাব লাগিব অলপ জেৰক্সৰ কাম আছিল সেইখিনি কৰি ল'লোঁ কৰি কিনে এতিয়া বঢ়িয়াকৈ যাই আছোঁ অভয়াপুৰী অভিমুখে আৰু এতিয়া বঢ়িয়াকৈ পাৰ হৈ দিলোঁ লেংটিচিঙা আৰু ৰাস্তা ঘাট ভাল হ'লি না কিবা গাড়ী চলি পেলাই ভাল লাগে মানে যিমানে দেৰি নহওক বা যিমানে যি নহওক গাড়ীখন একদম মানে চলি কিবা এটা ভাল লাগে আৰু ৰাস্তা যদি বেয়া হয় নহয় সেই জেগাডাল একবাৰ যাই পেলাই 2বাৰ যাব ইচ্ছা নাযায় আপোনালোকৰো সেনেকুৱা হয় না আৰু বৰ্তমান যাই আছোঁ আৰু আগবাঢ়ি আৰু 1-1.5 কিলোমিটাৰ ভিতৰতে আমি পাই যাম অভয়াপুৰী আৰু এতিয়া বৰ্তমান পুৰা একদম মজাকৈ যাই আছোঁ দৰকাৰ
এফালে বহুত প্ৰতীক্ষাৰ অন্তত ফাইনেলি পাই গ'লোঁ অভয়াপুৰী টাউন আৰু অভয়াপুৰী টাউনত আছোঁ বৰ্তমান আৰু এফালে আগৰ দৰে অভয়াপুৰী টাউন নাই এতিয়া পৰিৱেশ বহুত চেঞ্জ হৈ গৈছে আৰু এফালে ইয়াতে আছে এটা চিনেমা হল মানে এতিয়া চলি আছে নে নাই নাজানো চিনেমা হলৰ ওচৰত ৰখি আছোঁ মানুহ এটা আহি আছে আৰু ইয়াৰে কাম হ'লেই গুচি যাম ডাইৰেক্ট এফালে চিধাই বঙাইগাঁও পাই যাম আৰু যাম বঙাইগাঁও বঙাইগাঁৱৰ পৰা আৰু ক'ত কি যোৱা হয় ভিডিঅ'টো সম্পূৰ্ণ চাই দিয়ক চালি বুজি পাব আৰু হৈ গ'ল এৰে কাম কমপ্লিট আৰু এতিয়া বৰ্তমান গাড়ী ষ্টাৰ্ট দি আকৌ যাই আছোঁ বঙাইগাঁও অভিমুখে মানে অভয়াপুৰী টাউনৰ মাজেদি যাই আছোঁ আৰু ইয়াৰে আগতে পাই যাম দেওহাটী মানে হৈছে এটা চাইড যায় আপোনাৰ গোৱালপাৰা এটা চাইড যায় বঙাইগাঁও ধুবুৰী ৰঙিয়া নলবাৰী চব যাব পাৰি আৰু সেইকাৰণে দেওহাটীৰ পুৰা একদম মেইন পইণ্টটোলৈকে এতিয়া বৰ্তমান যাই আছোঁ আৰু অলপ আগতে পাই যাম বেছি দূৰ নহয় ইয়াৰ পৰা প্ৰায় 2-3 কিলোমিটাৰ ভিতৰত পাই যায় আৰু এফালে বৰ্তমান পাই গ'লোঁ দেওহাটী মানে অভয়াপুৰীৰ পৰা আহি পেলাই দেওহাটী পালোঁ আৰু মোৰ পিছফালে যিটো ৰাস্তা দেখি আছে না এইটো ৰাস্তা দি ডাইৰেক্ট বৰপেটা টাউন পায় আৰু এফালে আছে তিনিআলি এটা মানে ইয়াৰ পৰা যদি আপুনি ৰাইট চাইডে যায় তেতিয়াহ'লে আপোনালোকে পুৰা বঙাইগাঁও যাব পাৰিব ধুবুৰী যাব পাৰিব গুৱাহাটী যাব পাৰিব ৰঙিয়া নলবাৰী চবতে যাব পাৰিব আৰু এফালে লেফ্ট চাইড গেলি পাই যাব আপোনালোকে গোৱালপাৰা আৰু এই আগতে আছে ৰাস্তাটো এই গাড়ীগিলা ওলোৱা সোমোৱা কৰি আছে দেখিছেনে আপোনালোকে এই দেওহাটী আৰু এফালে অভয়াপুৰী ব্ৰাঞ্চবোৰ থেংক ইউ দি দিলাক মানে মই অলপ ভিজিট কৰি আহিলোঁ না সেইকাৰণে থেংক ইউ দিছে থেংক ইউ আৰু বৰ্তমান যাই আছোঁ ছাৰ্ভিচ ৰোডেদি মানে ব্ৰিজৰ কাষে কাষে যিটো ৰাস্তা আছে সেই ৰাস্তা দি যাই আছোঁ আৰু ব্ৰিজৰ ওপৰত দিয়ে সেইটো গেছি গোৱালপাৰা চাইড অকল গোৱালপাৰাই নহয় জালুকবাৰী বকো ছয়গাঁও ধূপধৰা দুধনৈ গোটেইখিনি গেছি আৰু এইটো ৰাস্তা দি বৰ্তমান পূৰা যাই আছোঁ মই শালমাৰা অভিমুখে শালমাৰাত যাই কিনে বঢ়িয়াকৈ ভাত খাব লাগিব আৰু অলপ আগতে আছে শালমাৰা চক পাই যাম আৰু 1:30 বাজি গ'ল যিহেতু বঢ়িয়াকৈ ভাতটো খাই লওঁ ইয়াতে এখন বঢ়িয়া হোটেল আছে আৰু কি বুলি ক'ম আৰু সৰু সুৰা হোটেলতে খানা খাব লাগে আৰু যদি আপোনালোকে শালমাৰা আহে না এখন হোটেলত একবাৰ হ'লেও আপোনালোকে খানা খাই যাব কিয় জানে না আপোনালোকে খানা খাই একদিন খালি আৰু বাৰে বাৰে আহি থাকিব আৰু এফালে গেছি বঙাইগাঁও আৰু এইটো ৰাস্তাৰে যাব লাগিব অলপমান আগতে আছে হোটেলখন আগে খানাটো খাই লওঁ আৰু এফালে বৰ্তমান পাই গ'লোঁ এতিয়া শালমাৰা আৰু এতিয়া 1:30 মান বাজিলে গতিকে ভাতটো খাই লওঁ এটা এখন বঢ়িয়া হোটেল আছে দেখে আছোঁ ৰ'ব আপোনালোকৰ হোটেলখন যদি আপোনালোকে কেতিয়াবা শালমাৰাত আহি না এই হোটেলখনত ভাত খাব হোটেলখন আছে মেইন হাৱৰীটোৰ কাষতে আৰু একদম হাৱৰীটোৰ কাষতে হোটেলখন বঢ়িয়াকৈ লাগি আছে আৰু এফালে আপোনালোকে দেখাই পাইছে হোটেল শিৱম ইয়াত ভাত পোৱা যায় আৰু এইখন হৈছে হোটেল দেখাত সৰু কিন্তু খানা মজা মানিব লাগিব আৰু এফালে আহি গ'ল বঢ়িয়াকৈ ভাত আৰু এতিয়া বঢ়িয়াকৈ খাব লাগে ভাত আৰু বঢ়িয়াকৈ কাম কৰিব যাব লাগে মানে কাম বহুখিনিয়ে আছে আজিতো মোৰ ৰিটাৰ্ণ যোৱা নহ'ব আজি থাকিবই লাগিব ইয়াতে আৰু বঢ়িয়াকৈ ভাতটো খাই লওঁ আৰু ভাত খাওঁতে এফালে টাইম হৈ গ'ল 2:03 আৰু 2:03 বঢ়িয়াকৈ যাই আছোঁ বঙাইগাঁও টাউন অভিমুখে মানে পৰ্টত অলপমান সৰু সুৰা কাম আছে সেইখিনি কৰিম আৰু পটাপট ৰিটাৰ্ণ আহিম আকৌ শালমাৰাত দেখি ৰিটাৰ্ণ হৈ কিনে আকৌ যাব লাগিব মই ধুবুৰী দেহিৰ কোক লিখিবা যাই পাওঁ আজি আৰু এফালে পাই গ'লোঁ বঙাইগাঁও কোৰ্ট আৰু বঙাইগাঁও কোৰ্টৰ পৰিৱেশ চাওক এইটো হৈছে বঙাইগাঁও কোৰ্ট ইয়াতে জাষ্ট অলপমান সৰু কাম আছে জাষ্ট 10-15 মিনিটৰ কাম আৰু সেইখিনি কৰিম আৰু বঢ়িয়াকৈ ৰিটাৰ্ণ গুচি যাম ধুবুৰী অভিমুখে আৰু এফালে যায় বঙাইগাঁও টাউন আৰু বৰ্তমান আছোঁ ধুবুৰী ৰাস্তাত আৰু অলপ আগতে পাই যাম চাপৰ জাষ্ট পাৰ হ'লোঁ গাৰুৰ চক বুলি এটা চক আছে সেই চকটো জাষ্ট পাৰ হ'লোঁ আৰু এফালে দেখিছে নাজাৰা কি মজা লাগে মানে এই জেগাখিনি এইভাগে আছে পাহাৰ আৰু পুৰা অকোৱা পকোৱা ৰাস্তা এই জেগাখিনি মই একদম মানে বহুত এনজয় মুমেণ্ট ফিল কৰোঁ আৰু এই জেগাখিনি মজা লাগে আৰু দাড়ি চুলিৰ অৱস্থা বেয়া হৈ গৈছে মানে বাৰে মিলা নাই আজি মঙলবাৰ আজিও কাটবা নাপায় সোমবাৰে কাটবা নাপায় ৰবিবাৰটো হেংকেই গেল কি হ'ব এই যিয়ে নহওক দক দাড়ি চুলিৰ কথা বাদ দিয়ক আৰু ৰাস্তাৰ ফিল্ড কি মজা ৰাস্তা দেখিছে না মানে এনেকুৱা ৰাস্তাত যদি আপুনি বাইক চলাই বা এনেকুৱা ৰাস্তাত যদি ট্ৰেভেল কৰে না আপুনি শ্বিলং নাগালেণ্ড মণিপুৰ ত্ৰিপুৰা মেঘালয় মিজোৰাম অৰুণাচল এইগিলাখান যাব নালাগে আৰু কি দেখছি না নাজাৰা কি মজা লাগছে মানে অসমতো ইমান ধুনীয়া ধুনীয়া ৰাস্তা আছে ইমান ধুনীয়া ধুনীয়া জাগা আছে মানে ভাবিয়ে আচৰিত ন কি মজা লাগছে দেখছি না আৰু এফালে পুৰা একদম বঢ়িয়াকৈ যাই আছোঁ আৰু চব গাড়ীবোৰ একদম ফাই যাই আছে এইটো ৰাস্তাও 4 লেন হ'ব ৰ'ব কাম কিজানি ষ্টাৰ্ট কৰিব আৰু A few minutes later. বৰ্তমান আহি পাই গ'লোঁ ৰুম তাৰমানে কি আজি বিলাসীপাৰা যোৱা নহ'ল অলপমান গাটো কিবা ভাগুৰা লাগিল বৰ্তমান চাপৰতে থাকি গ'লোঁ এৰা আগৰ পৰা আহোঁতে যিখন হোটেলত আছোঁ কসমো গেষ্ট হাউচ সেই কসমো গেষ্ট হাউচতে আছোঁ বৰ্তমান আৰু বঢ়িয়া ৰুমৰ কোৱালিটিটো একদম মজা আৰু এনেকুৱা ৰুম মানে নাপায় আৰু আপোনালোকৰ যদি কেতিয়াবা এইফালে আহে নহয় এইখনতে থাকোঁ কিন্তু একদম চাফ চিকুণ আৰু এফালে পুৰা ইণ্টাৰ মানে লেট্ৰিন বাথৰুম আছে পুৰা এটাচ আৰু এফালে বিছনা এফালে টেবুল আছে
আৰু এটা বঢ়িয়াকৈ এনেকৈ শুই যাব লাগিব আৰু কালি দেখি আছোঁ আপোনালোকক ইয়াৰ পৰা বিলাচীপাৰা ওলাই যাম বিলাচীপাৰাৰ পৰা কোকৰাঝাৰ যাম কোকৰাঝাৰৰ পৰা কালি যাম পাঠশালা তো ভিডিঅ'টোৰ লগত আপোনালোক পুৰা জড়িত হৈ থাকিব মানে আজিতে এৰিম কালিতো আকৌ কালি দিম তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লাগছে বেয়া লাগছে এটা কমেণ্ট কৰি জনাই দিব টাটা বাই বাই গুড বাই